গজব মোমাৰ আচলতে গজব কাহিনী যি সময়ত আচলতে তেওঁলোকে আসামী পক্ষক যাৰ বিৰুদ্ধে আমি গোচৰ দিছো সেই অভিযুক্তক তেওঁলোকে কেনেকৈ কৰায়ত্ব কৰিব পাৰি কেনেকৈ তেওঁক সোধপোছ কৰিব পাৰি সেই কথাবিলাকত আচলতে অসমৰ গৃহ বিভাগ ব্যস্ত থাকিব লাগিছিল কিন্তু তেওঁলোকে ওলোটাই কি কৰিছে যিসকলে অভিযোগনামা দাখিল কৰিছে যিসকল এজাহাৰকাৰী তেওঁলোকক আচলতে মাতিছে আৰু মাতি আচলতে ওলোটাই আমি যিটো বোধ কৰিছো আমি ভয় নাখাব পাৰো কিন্তু বাকী সৰু সৰু যিবিলাক যুৱ প্ৰজন্মৰ ডেকা ল'ৰা আছে তেওঁলোকক মাতি আনি যাতে ভয়ভীতি প্ৰদৰ্শন কৰিব পাৰি যাতে কোনেও শ্যামকানু মহন্ত এণ্ড কোম্পানীৰ বিৰুদ্ধে কোনো এজাহাৰ নিদিয়ে কোনেও যাতে গোচৰ নিদিয়ে গতিকে সামগ্ৰিকভাৱে গোটেই কথাটো আচলতে মানে শ্যামকানু মহন্ত এণ্ড কোম্পানী এই তেওঁলোকৰ বিৰুদ্ধে যাতে কোনেও একো নকৰে তাৰ কাৰণে এটা ব্যৱস্থা বুলি আমি ভাবিবলৈ বাধ্য হৈছো আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ ওপৰত আমাৰ সামান্যতমো বিশ্বাস সেইকাৰণেই নাই কাৰণ আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাৰ ননী গোপাল মহন্তৰ লগত কি সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ শ্যামকানু মহন্তৰ লগত কি সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ ভাস্কৰ জ্যোতি মহন্তৰ লগত কি সম্পৰ্ক সেই সম্পৰ্ক আমি আৰু দুনাই ক'বলগীয়া নহয় গতিকে এই সম্পৰ্কৰ খাতিৰত তেওঁ আচলতে প্ৰথম দিনাখনেই যিটো বক্তব্য ৰাখিছিল সেই বক্তব্যতে প্ৰমাণিত হৈছে তেওঁ আচলতে শ্যামকানু মহন্তৰ হৈ পেলাই প্ৰথম দিনাখনেই তেওঁ চাফাই দিবলৈ যত্ন কৰিছিল আৰু এতিয়াও সেইকাৰণে প্ৰতিনিয়ততে তেওঁ কেনেকৈ এই শ্যামকানু মহন্ত এণ্ড কোম্পানীক এই যিটো কোম্পানীয়ে আচলতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক গৈ পেলাই তেওঁ বিদেশৰ মাটিত গৈ পেলাই পৰোক্ষভাৱে হত্যা কৰিলে গতিকে এই মানুহখিনি কেনেকে বচাব পাৰি তাত তেওঁ প্ৰতিনিয়ত ব্যস্ত হৈ আছে আমি ইয়াৰ পৰা সকীয়াই দিবলৈ খুজিছো যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে নিজেই কৈ গৈছিলে যে অসম কিয় বিখ্যাত আছামিজ ফেমাছ ফৰ থ্ৰী থিংছ one is tea, one is rhino, and the third is জুবিন গাৰ্গ আৰু সঁচাকৈ জুবিন গাৰ্গে সেইজন বিখ্যাত ব্যক্তি আছিল যিজন জুবিন গাৰ্গক লৈ আমি গৌৰৱ কৰোঁ যিজন জুবিন গাৰ্গক লৈ পেলাই সমগ্ৰ মানে দেশৰ জুৰি পেলাই এটা বিশেষ চিনাকি আছিলে এই জুবিন গাৰ্গজনক লৈ গৈ পেলাই তেওঁলোকে সুখৰিয়ে লৈ গৈ ওলোটাই তেওঁ মৃতদেহ আনি পেলাই অসমবাসীক ঘূৰাই দিছে এনেকুৱা এটা ভয়ংকৰ কাণ্ড হৈছে এনেকুৱা এটা ভয়ংকৰ নেক্সাছ জড়িত হৈ আছে কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াহীন যি বক্তব্য ই আমাক সঁচাকৈ আশ্চৰ্য কৰি তুলিছে আৰু লগতে ওলোটাই তেওঁ আচলতে অভিযোগকাৰীসকলক যি পৰ্যায়ত তেওঁ হেৰি কৰিবলৈ খুজিছে ব্যতিব্যস্ত কৰিবলৈ খুজিছে এইটো বস্তুৱে পুনৰবাৰ প্ৰমাণিত কৰিলে আচলতে এই গোটেই গোচৰটো তেওঁলোকে মানে সতৰ্কতাৰে লৈ আৰু গুৰুত্ব প্ৰদান কৰি পেলাই এই গোচৰীয়া যি অভিযুক্তক যাক কৰা হৈছে তেওঁলোকক আচলতে সোধপোছ কৰাৰ তেওঁৰ মন একেবাৰে নাই আপোনালোকে নিশ্চয়কৈ জানে অসমৰ বিভিন্ন স্তৰৰ ৰাইজে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে মৰণোত্তৰ যি প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ পাইছে আৰু তাৰোপৰি যি ডেথ চাৰ্টিফিকেট আহিছে এই কথাবিলাকক লৈ কিন্তু অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰা নাই আমি সকলোৱে আজিৰ তাৰিখত দাবী কৰিছো আমি দাবী জনাইছো এটা যে জুবিন গাৰ্গৰ যি মৃতদেহ সেই মৃতদেহ পুনৰাই মৰণোত্তৰ পৰীক্ষা কৰা হওক অসমত মৰণোত্তৰ পৰীক্ষা কৰা হওক অসমৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ৰিটায়াৰ্ড যি ডক্টৰছ তেওঁলোকৰ এটা দলক লৈ পেলাই তেওঁ ফৰেনচিক লগত ৰাখি পেলাই এটা মৰণোত্তৰ প্ৰতিবেদন প্ৰকাশ কৰা হওক সেইটোৰ ওপৰত আমি একেবাৰে জোৰ দিছোঁ আৰু অন্যথা কিন্তু আমি এই কথাবোৰ কোনো কাৰণত মানি নল'ম আৰু জুবিন গাৰ্গৰ এই যিটো হত্যাকাণ্ড বুলি মই কৈ আছো আজি এই হত্যাকাণ্ডৰ যদি প্ৰকৃত বিচাৰ অসমৰ ৰাইজে নাপায় তেতিয়াহ'লে কিন্তু এই চৰকাৰখনকো আমি শান্তিত থাকিবলৈ নিদিম আৰু পৰৱৰ্তী পৰ্যায়ত নেপালৰ নিচিনা যি পৰিৱেশ হৈছে সেই পৰিৱেশ কিন্তু অসমৰ জেন জেডে কিন্তু যে তেওঁলোকে সৃষ্টি কৰিব সেই কিন্তু বিষয়ে সন্দেহ নাই গতিকে চৰকাৰ সতৰ্ক হোৱা উচিত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক তেওঁ যি হত্যাকাণ্ড হ'ল তেওঁক নিজ এনেকৈ আচলতে মাৰি পেলোৱা হ'ল গতিকে ইয়াৰ মানে উত্তৰ ইয়াৰ বিচাৰ অসমৰ ৰাইজক লাগিব ধন্যবাদ সেইকাৰণে আমি কৈছো যে শ্যামকানু মহন্ত এণ্ড কোম্পানী এই শ্যামকানু এণ্ড মহন্ত এণ্ড কোম্পানী আজিৰ তাৰিখত ক'ত হেৰাল শ্যামকানু মহন্ত যি শ্যামকানু মহন্তই কয় যে জুবিন গাৰ্গ তেওঁৰ আত্মা তেওঁ কয় যে হিয়াৰ ইজ জুবিন ইজ মাই সোল এই সোল নোহোৱাকে তেওঁ আজিৰ তাৰিখত কেনেকৈ জীয়াই আছে শ্যামকানু মহন্তই জানে যে আজিৰ তাৰিখত যদি তেওঁ অসমৰ ভূমিত প্ৰৱেশ কৰে তেতিয়াহ'লে অসমৰ ৰাইজৰ গণৰোষত পৰিব আৰু এই গণৰোষত পৰিব বুলি আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক বচাবৰ কাৰণে এটা পৰিকল্পনা কৰিছে তেওঁক গ্ৰেপ্তাৰ কৰাৰ এখন নাটক ৰচিব আৰু এই নাটকৰ দ্বাৰা পৰিণতি কি হ'ব আমি সকলোৱে জানো যে এই নাটকৰ শেষত তেওঁ কি কৰিব আচলতে শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে সকলোকে তেওঁ এই গোচৰটোৰ পৰা বচাব ইয়াত এটা ডাঙৰ সন্দেহ হৈছে আমাৰ এটা ডাঙৰ কনস্পিৰেচি জড়িত হৈ আছে এটা ডাঙৰ নেক্সাছ জড়িত হৈ আছে যিটো নেক্সাছে মিলি আমাৰ
বিখ্যাত ব্যক্তিজনক, অসমৰ আটাইতকৈ প্ৰখ্যাত ব্যক্তিজনক, অসমৰ আটাইতকৈ প্ৰয়োজনীয় ব্যক্তিজনক, অসমে আটাইতকৈ বেছি গৌৰৱ কৰা ব্যক্তিজনক বাহিৰৰ মাটিত নি, বিদেশৰ মাটিত নি যিসকলে তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিলে, কাৰণ তাৰ প্ৰমাণ ইতিমধ্যে অসমৰ ৰাইজে পাইছে। তাত ইতিমধ্যে আপোনালোকে গম পাবলৈ পাইছে যে বিভিন্ন প্ৰখ্যাত ব্যক্তি আছিল, ৰাজনৈতিক কোনোবা ব্যক্তি আছিল বুলিও আমি শুনিবলৈ পাইছো। তাৰ উপৰি সংবাদ গোষ্ঠীৰো কিন্তু কেইবাজনো খ্যাতনামা ব্যক্তি আছিলে। আমি লাজ পাইছো যে অসমৰ সংবাদ গোষ্ঠীৰ খ্যাতনামা এই ব্যক্তিসকল তাত থকাৰ পাছত তেওঁলোকে অসমবাসীক কিয় শুদ্ধ খবৰটো দি আশ্বস্ত কৰিব নোৱাৰিলে? কাৰণ প্ৰথমবাৰ তেওঁলোকে কৈছিল যে জুবিন গাৰ্গ স্কুবা ডাইভিঙত মৃত্যু হৈছে, তাৰ পাছত তেওঁলোকে কৈছে যে হেং গ্লাইডিঙত মৃত্যু হৈছে, তাৰ পাছত কৈছে যে সাগৰত পৰি পেলাই মৃত্যু হৈছে। প্ৰতিনিয়ত বেলেগ বেলেগ খবৰ। আৰু আপোনালোকে চাব জুবিন গাৰ্গৰ ভৰি কেইখন যদি কোনোবা চাই, ভৰি তলুৱা যেনেকৈ খুতুৰা পৰি গৈছে, এনেকৈ খুতুৰা খুতুৰি হবলৈ হলে ব্যক্তি এজন কিমান ঘণ্টা পানীৰ তলত সোমাই থাকিব লাগিব? গতিকে এই গোটেই বিষয়টো আচলতে অসমৰ ৰাইজৰ পৰা লুকোৱা হ'ল। এই যি গোটেইখিনি মানুহ তালৈ গৈছিলে, এই গোটেইখিনি মানুহ লাগি একেলগে জুবিন গাৰ্গৰ মৃত্যুক এটা ৰহস্য কৰি ৰাখিছে। আৰু সেইকাৰণে আমি দাবী জনাইছো যে জুবিন গাৰ্গৰ এই যি মৰণোত্তৰ প্ৰতিবেদন বা মৰণোত্তৰ পৰীক্ষা যি ছিংগাপুৰত কৰা হ'ল, এই ছিংগাপুৰত কৰা পৰীক্ষা তেওঁলোকে মেনিপুলেট কৰিব পাৰে। গতিকে অসমত এটা উচ্চ স্তৰীয় এটা টিম গঠন কৰি পেলাই বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা, ৰিটায়াৰ্ড ডক্টৰছৰ দ্বাৰা তেওঁলোকে এটা টিম গঠন কৰি পেলাই তেওঁলোকে ইয়াৰ মৰণোত্তৰ পৰীক্ষা ইয়াতো কৰাৰ আজিৰ দিনটোৰ ভিতৰত, যিহেতু কাইলৈ অন্ত্যেষ্টিক্ৰিয়া কৰিব বুলি কৈছে, আজিৰ দিনটোৰ ভিতৰত তেওঁলোকে এটা মৰণোত্তৰ পৰীক্ষা কৰক। পৰীক্ষা কৰি অসমৰ ৰাইজৰ ওচৰত তেওঁলোকে এই প্ৰতিবেদন দাখিল কৰক। এইটো আমাৰ 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা এটা স্পষ্ট যে এই গোটেই সমগ্ৰ ঘটনাৰ লগত যিহেতু শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে ইয়াৰ পৰা লৈ গৈছিল সোঁশৰীৰে জুবিন গাৰ্গক, আৰু ওলোটাই তেওঁলোকে জুবিন গাৰ্গৰ নিথৰ দেহটো আমাৰ হাতত ঘূৰাই দিছে, যি জুবিন গাৰ্গক লৈ আমি গৰ্বিত। সেই জুবিন গাৰ্গক আমি হাজাৰ চলাত কৰিলেও এতিয়া অসমৰ বুকুত, অসমৰ মাটিত আৰু বিচাৰি নাপাওঁ। গতিকে এই জুবিন গাৰ্গক লৈ পেলাই এনেকুৱা ৰহস্য হ'ব নোৱাৰিব। এই হত্যাকাণ্ড বুলি মই কৈছো এই কাৰণেই, কাৰণ এইটো এটা পৰিকল্পিত যদি ঘটনা নহয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয়কৈ লুকুৱাবলৈ যত্ন নকৰিলেহেঁতেন। গতিকে এই সমগ্ৰ প্ৰতিজন ব্যক্তি যিসকল ছিংগাপুৰলৈ গৈছিল, নৰ্থ ইষ্ট ফেষ্টিভেলৰ দ্বাৰা আমন্ত্ৰিত হৈ বা আয়োজক যিসকল ছিংগাপুৰলৈ গৈছিল, প্ৰত্যেকজন ব্যক্তিৰ পাছপোৰ্ট আজিৰ তাৰিখত বাজেয়াপ্ত কৰিব লাগে। তেওঁলোকে কিছুমানে আজি কৈছিল যে অমুক তাৰিখে গৈছিলো, কিছুমানে কৈছে যে অমুক তাৰিখে গৈছো। তেওঁলোকৰ কথাৰ মাজত বিৰাট বিসংগতি। আজি শেখৰ গোস্বামীয়ে যি মন্তব্য কৰিছে সেই মন্তব্যত আমি আশ্বস্ত হ'ব পৰা নাই। এইটো এটা দায়খৰা মন্তব্য, তেওঁ কাৰোবাক বচাবলৈ কৰাৰ নিচিনা লাগিছে। আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ কথাটো আমি নাজানোৱেই। শ্যামকানু মহন্তইতো তেওঁ বিজনেছ মিটিঙত ব্যস্ত, আজিৰ তাৰিখতো তেওঁ বিজনেছ মিটিং কৰি তাত আছে নে ক'ত আছে আমি নাজানো। গতিকে এনেকুৱা এজন বেপাৰী মহন্ত যাতে অসমৰ ভূমিত প্ৰৱেশ কৰিবলৈ দিয়া নহয়, এইটো অসমৰ ৰাইজে আমি নিষিদ্ধ কৰিছো। কিন্তু তেওঁক বিচাৰ কৰিব লাগিব। অসমৰ ৰাইজে কাঠগড়াক উঠাব। চৰকাৰে যদি নুঠায় তেতিয়াহ'লে আমি উঠাম। আৰু এই চৰকাৰে যদি বিচাৰ কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজৰ হাতত এই শ্যামকানু মহন্ত নামৰ বেপাৰী আৰু দালাল মহন্তটোক আমাৰ হাতত গতাই দিয়ক, আমি যোগ্য বিচাৰ কৰিম।